হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, আপুনি কিমান বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকিলে? আপুনি মুখ্যমন্ত্ৰী হওক, আপুনি কেৱল কমিশন খাবৰ কাৰণে ফ্লাইঅভাৰ বিলাক বনালে। আপোনালোকে কৈছিলে যে ফ্লাইঅভাৰ বিলাক বনোৱাৰ পিছত বানপানীৰ সমস্যাৰ সমাধান হব। আপুনি কৈছিলে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্যলৈ পৰিগণিত হব। হিমন্ত বিশ্ব শৰ্মাৰ দিনত, বিজেপিৰ দিনত, RSSৰ দিনত সম্পূৰ্ণভাৱে গুৱাহাটীখন মানুহ থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিলে কেৱল হিমন্ত বিশ্ব শৰ্মাই। যোৱাকালি মালিগাঁও এগৰাকী নাথ নামৰ ছোৱালী পানীত উটি গল। তাৰ দায়িত্ব কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মা। আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয়, আপোনাৰ কথা বালিত মোটা। একেটাই কথা, কমিশন খোৱা, পৰিয়ালটোৰ কাৰণে ধন টকা পইচাৰ বাহিৰে জীৱনত একোৱেই নকৰিলে। আমি অসমৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰত থাকি গুৱাহাটীবাসী ৰাইজক প্ৰতাৰণা কৰা, ৰাম ঠগন দিয়া আৰু জনগণক কেৱল মিছা কথা টুপিৰে অসমীয়া জনতাক, গুৱাহাটীবাসীক, অসমৰ মানুহক প্ৰতাৰণা কৰা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। সময় থাকোতে বানপানীৰ বিৰুদ্ধে উচিত পদক্ষেপ নলয় যদি, তেতিয়াহ'লে গুৱাহাটীৰ মানুহ এদিন ৰাস্তাত ওলাব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হব। এজাক বৰষুণ দিলে হয় মানুহ মৃত্যু পৰ্যন্ত হব। যোৱাকালি এজাক বৰষুণে সম্পূৰ্ণভাৱে গোটেই গুৱাহাটীখনক তছ নছ কৰি যোৱা আমি দেখিবলৈ পালো। মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সুধিব খুজিছো, আপুনি কিমান বছৰ গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী হৈ থাকিলে? আপুনি মুখ্যমন্ত্ৰী হওক, আপুনি কেৱল কমিশন খাবৰ কাৰণে ফ্লাইঅভাৰ বিলাক বনালে। আপোনালোকে কৈছিলে যে ফ্লাইঅভাৰ বিলাক বনোৱাৰ পিছত বানপানীৰ সমস্যাৰ সমাধান হব। আপুনি কৈছিলে অসমখন ভাৰতবৰ্ষৰ ভিতৰতে 1 নম্বৰ ৰাজ্যলৈ পৰিগণিত হব। হিমন্ত বিশ্ব শৰ্মাৰ দিনত, বিজেপিৰ দিনত, RSSৰ দিনত সম্পূৰ্ণভাৱে গুৱাহাটীখন মানুহ থাকিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি কৰিলে কেৱল হিমন্ত বিশ্ব শৰ্মাই। কমিশন খোৱা, পৰিয়ালটোৰ কাৰণে ধন টকা পইচাৰ বাহিৰে জীৱনত একোৱেই নকৰিলে। আমি অসমৰ মুখ্যমন্ত্ৰী আৰু গুৱাহাটী উন্নয়ন দপ্তৰত থাকি গুৱাহাটীবাসী ৰাইজক প্ৰতাৰণা কৰা, ৰাম ঠগন দিয়া আৰু জনগণক কেৱল মিছা কথা টুপিৰে অসমীয়া জনতাক, গুৱাহাটীবাসীক, অসমৰ মানুহক প্ৰতাৰণা কৰা হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে গৰিহণা দিছো। সময় থাকোতে বানপানীৰ বিৰুদ্ধে উচিত পদক্ষেপ নলয় যদি, তেতিয়াহ'লে গুৱাহাটীৰ মানুহ এদিন ৰাস্তাত ওলাব নোৱাৰাৰ পৰিৱেশ সৃষ্টি হব। গুৱাহাটীৰ মানুহ এজাক বৰষুণ দিলে হয় মানুহ মৃত্যু পৰ্যন্ত হব। যোৱাকালি মালিগাঁও এগৰাকী নাথ নামৰ ছোৱালী পানীত উটি গল। তাৰ দায়িত্ব কোনে ল'ব? হিমন্ত বিশ্ব শৰ্মা। আপুনি বহুত ডাঙৰ ডাঙৰ কথা কয়, আপোনাৰ কথা বালিত মোটা। একেটাই কথা, ধন্যবাদ।